মাজত মাথো কেইটামান ক্ষণ আবিৰৰ ৰঙে ৰঙীন হ'ব আকাশ বতাহ আজি 23 মাৰ্চ অৰ্থাৎ কালিলৈ 24 মাৰ্চ 24 মাৰ্চৰ পৰা বটদ্ৰৱা থানত অনুষ্ঠিত হ'ব দোলযাত্ৰা মহোৎসৱ আধ্যাত্মিক তথা ধৰ্মীয় পৰম্পৰা অক্ষুণ্ণ ৰাখি 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া দোলযাত্ৰা মহোৎসৱৰ বাবে বটদ্ৰৱা থানত পূৰ্ণ গতিত চলিছে প্ৰস্তুতি উল্লেখযোগ্য যে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে 21 বছৰ বয়সতে বটদ্ৰৱাত পোন প্ৰথমবাৰৰ বাবে দৌল উৎসৱ পাতিছিল সেই ঐতিহাসিক সাৰোগত কৰি মহা আড়ম্বৰপূৰ্ণভাৱে প্ৰতি বছৰে দৌল উৎসৱ বা ফাকুৱা ফাল্গু পূৰ্ণিমা তিথিত পালন কৰা হয় দৌল উৎসৱৰ প্ৰাক মুহূৰ্তত বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ মাজত আনন্দমুখৰ পৰিৱেশ সৃষ্টি হৈছে দেওবাৰৰ পৰা আমাৰ দৌল উৎসৱ যিটো গন্ধৰ কাৰ্যসূচী সেইটো শুভাৰম্ভ হ'ব এই ধৰ্মীয় কাৰ্যসূচী দেও সোম মঙল 3 দিনীয়া কাৰ্যসূচীৰে সৈতে গণ পূৰ্ণিমা আৰু গোসাঁই ফুৰোৱা এই কাৰ্যসূচীৰে আমি দৌল উৎসৱ উদযাপন কৰিম আৰু লগতে বাকী বুধ বৃহস্পতি দুটা দিন এই দৌল উৎসৱ উপলক্ষে অহা দূৰ দূৰণিৰ তীৰ্থযাত্ৰীসকলে ইয়াত আহি সেৱা কৰিব পাৰিব আৰু দৌল উৎসৱৰ যিখিনি সা সুবিধা সেইখিনি সকলোখিনি তেখেতসকলে তীৰ্থযাত্ৰীসকলে পাব যি নহওক আমি গুৰুজনে সেই 21 বছৰত বৰদোৱাতে প্ৰথম দৌল উৎসৱ শুভাৰম্ভ কৰিছিল আৰু সেইখিনি অসমৰ প্ৰতি সত্ৰৰ নামঘৰ সমূহত ইয়াক উদযাপন কৰি থকা হৈছে আৰু আমাৰ যিসকল 11খন উপসমিতিয়ে যিখিনি কৰ্ম কৰিছে সেইখিনি প্ৰায় সমাপন হ'ব ধৰিছে কাইলৈ দিনটো পাৰ হোৱাৰ পিছত পৰহিলৈ ঠিক সন্ধ্যা 6:30 বজাত কীৰ্তনঘৰৰ পৰা গোসাঁইক গায়ন বায়ন আয়তী উৰুলি মঙল ধ্বনিৰে ৰাম ধেমালি পৰিৱেশন কৰি আমি আনি অস্থায়ী বেদীত লৈ আহিম আৰু তাত নোৱাই ধুৱাই নতুন বস্ত্ৰ পৰিধান কৰি সিংহাসনত অধিষ্ঠিত কৰাৰ পিছত ওৰে ৰাতি তাত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানবোৰ চলি থাকিব আমাৰ ইয়াত আটাইকেইদিন হাজাৰ হাজাৰ নামতী দলে তেওঁলোকৰ নাম পৰিৱেশন কৰিব তাৰ বাহিৰেও আকাশী গংগাৰ তীৰত আমি পূৰ্ণিমা গোসাঁই ফুৰোৱা আৰু তাৰ পিছদিন 3 দিনীয়াকৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিম তাত আমি বিভিন্ন স্থানৰ পৰা বিশেষ পুৰোধা ব্যক্তিসকলক নিমন্ত্ৰণ জনাইছোঁ তেখেতসকলে আহি তেখেতসকলে এই দৌল উৎসৱৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰিব আৰু লগতে সেই সাংস্কৃতিক অনুষ্ঠানসমূহত সত্ৰীয়া জনজাতি বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি ইয়াত পৰিৱেশন তেওঁলোকে কৰিব লগতে অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ তৰফৰ পৰাও এটা দল আহি আমাৰ সেই পূৰ্ণিমাৰ দিনা 26 তাৰিখে ইয়াত তেওঁলোকে পৰিৱেশন কৰিব লগতে এইকেইদিন আমি এখন অংকীয়া নাটৰ ব্যৱস্থা কৰা হৈছে অংকীয়া নাটটো পৰিৱেশন কৰিব মুঠতে তীৰ্থযাত্ৰীসকলে যাতে ওৰে ৰাতি কোনো ধৰণৰ কষ্ট নোপোৱাকৈ এইসমূহ উপভোগ কৰি যাতে পাৰ কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰা হৈছে আৰু আপোনালোকৰ জৰিয়তে আমি সমূহ তীৰ্থযাত্ৰীক আহ্বান জনাম যে আহক গুৰুজনে দি থৈ যোৱা কৃষ্ণ সংস্কৃতিত নিজকে বিলীন কৰি সেই আবিৰৰ গুলপীয়া ৰঙত সকলো লেটি পেটি লৈ মনত থকা কুলুষ কলিমা এইসমূহ নিকা কৰি আমি যাতে সকলো গুলপীয়া হ'ব পাৰোঁ আমাৰ অন্তৰ যাতে গুলপীয়াময় হ'ব পাৰে সকলোৰে প্ৰতি যাতে সকলোকে যাতে ঈশ্বৰময় দেখোঁ সকলোৰে প্ৰতি যাতে আমাৰ শ্ৰদ্ধা ভক্তি থাকে আৰু অন্তৰৰ সমস্তখিনি নাশ হৈ আমি পুনৰ এটা সুস্থ গতিত যাতে আগবাঢ়িব পাৰোঁ তাকে আহ্বান জনাওঁ ব্যুৰো ৰিপৰ্ট টকছক 24 ইণ্ডিয়া